নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ DHSৰ যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছিলে ইতিমধ্যে 2018 চনৰ কুৱেশ্যন পেপাৰখন দিছোঁ আজি 2019 চনৰ যিখন কুৱেশ্যন পেপাৰ আছিলে লোৱাৰ ডিভিজন এছিষ্টেণ্ট বা কম্পিউটাৰ বা ফিল্ড ইভ্যালুৱেশ্যন ৱৰ্কাৰ সেই কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ ইয়াত আপোনালোকৰ 100টা কুৱেশ্যন আছে তাৰে আপোনালোকক মই জিকে ইংলিছ আৰু ৰিজনিঙৰ যিখিনি আনচাৰ আছে সেইখিনি জনাই দিম মেথছৰ কুৱেশ্যনখিনি দেখুৱাই দিম আপোনালোকে সেইখিনি কৰি ল'ব বাকীবিলাকৰ আনচাৰ কি মই আপোনালোকক জনাই দিম গতিকে যিহেতু DSৰ ৰিকুইৰমেণ্ট আহিছে গতিকে এই কুৱেশ্যনবোৰ চোৱাটো খুবেই জৰুৰী কাৰণ আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অহা দেখা যায় গতিকে আপোনালোকৰ DSৰ যি ৰিকুইৰমেণ্ট আছে 2025 বৰ্ষৰ সেই ৰিকুইৰমেণ্টৰ কাৰণে আপোনালোকে এই কুৱেশ্যন পেপাৰবোৰ চাব লাগিব 18খন ইতিমধ্যে দিলোঁ 19খন দিম তাৰপিছত 20 21 22লৈকে আপোনালোকৰ বাকীখন যি কুৱেশ্যন পেপাৰ আছে একাডেমিক্ৰমে আপলোড কৰি গৈ থাকিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো চাই উপকৃত হয় তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এইখন আপোনালোকৰ 2019 চনত অনুষ্ঠিত হোৱা সেট এ হয় ইয়াত আপোনালোকৰ সেট এ গতিকে আপোনালোকৰ ইয়াত যদি মই প্ৰথম সেকশন এ যাওঁ ইয়াত জেনেৰেল নলেজ আছে জেনেৰেল নলেজৰ সুধিছে যে মৌৰ্য ডাইনেষ্টি ফাউণ্ডাৰ কোন সুধিছিলে এইটো আপোনালোকৰ আনসাৰ সি হয় আপোনালোকৰ চন্দ্ৰগুপ্ত মৌৰ্য গতিকে আপোনালোকৰ কাৰেক্ট আনসাৰ সি হ'ব তাৰপিছত আহিলে আপোনালোকৰ হুইচ কিং গুপ্ত ডাইনেষ্টি ৱাজ অলছো নাউন এজ বিক্ৰমাদিত্য এইটো আপোনালোকৰ সি হয় চন্দ্ৰগুপ্তক জনা যায় আপোনালোকৰ বিক্ৰমাদিত্য বুলি তাৰপিছত আহিলে কুৱেশ্যন 3 হুইচ অফ দ্য ফলোইং মুছলিম লিডাৰ্ছ ইনভেডেড ইণ্ডিয়া 17 টাইমছ এইটো আপোনালোকৰ বি হয় মোহাম্মদ ঘুৰি তাৰপৰা which Mughal empire is considered responsible for the downfall of the Mughal empire অৰ্থাৎ মোগল সাম্ৰাজ্য ধ্বংসৰ হোৱা কাৰণ বুলি কাক ৰেসপন্সিবল বুলি কাক জনা যায় এইটো হৈছে আপোনালোকৰ ঔৰংজেব তাৰপিছত আহিলে আপোনালোকৰ which is the biggest planet of our solar system এইটো আপোনালোকে জানে যে জুপিটাৰ হৈছে আমাৰ সোলাৰ চিষ্টেমৰ ডাঙৰ গ্ৰহ তাৰপৰা এয়াৰৱেজ কোনখন কাণ্ট্ৰি ডাঙৰ সুধিছে এইটো আপোনালোকৰ ৰাছিয়া তাৰপৰা আটাকামা ডিজাৰ্ট কোনখন কাণ্ট্ৰিত আছে সুধিছে এইটো আপোনালোকৰ চিলি হয় তাৰপিছত আহিলে হোৱাট ইজ দ্য কেপিটেল অফ লেবানন লেবাননৰ কেপিটেল হৈছে বেইৰুট তাৰপৰা হুইচ অফ দ্য ফলোইং ইজ অলছো নাউন এজ চুগাৰ বল অফ দ্য ওল্ড এইটো আপোনালোকৰ কিউবা হয় তাৰপিছত আহিলে দি পানামা কেনেল কানেক্ট দ্য আটলাণ্টিক অ'চেন উইথ এইটো আপোনালোকৰ পেচিফিক অ'চেন কাৰেক্ট আনচাৰটো তাৰপৰা দি পাৰ্ক ষ্টেট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ ডি আপোনালোকৰ শ্ৰীলংকা হু ফাৰ্ষ্ট ডিস্কভাৰ দ্য চি ৰুট ফ্ৰম দ্য ইউৰোপ টু ইণ্ডিয়া এইটো আপোনালোকে জানে যে ভাস্কো দা গামাই সৃষ্টি কৰিছিলে সাগৰ পথ ইন হুইচ ইণ্ডিয়ান ষ্টেট আলিগড় চিটি উত্তৰ প্ৰদেশত আছে গতিকে কাৰেক্ট আনচাৰ চি হ'ব তাৰপৰা আহিলে হোৱেৰ ইজ দ্য ফেমাছ জগন্নাথ টেম্পল এইটো আপোনালোকে জানে যে পুৰীত আছে উৰিষ্যাত তাৰপৰা আহিলে হোৱেৰ ইজ দ্য পেৰিয়াৰ নেশ্যনেল পাৰ্ক অৱস্থিত এইটো আপোনালোকে জানে কেৰেলাত আছে পেৰিয়াৰ নেশ্যনেল পাৰ্ক তাৰপিছত আহিলে হু ৰোট দ্য বুক কমেডি অফ ইৰ'জ এইটো আপোনালোকৰ আনচাৰটো হ'ব উইলিয়াম শ্বেক্সপিয়াৰ 17 হুইচ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি সুধিছে এইটো আপোনালোকৰ লিভাৰ তাৰপৰা হুইচ অফ দ্য ফলোইং কজেছ মেলেৰিয়া কিহৰ কাৰণে হয় সুধিছে ইয়াত বাহকটোৰ নাম সোধা নাই গতিকে ইয়াৰ কাৰেক্টটো হ'ব এ প্লাজমডিয়ামৰ কাৰণে মেলেৰিয়া হয় ইয়াত বাহকটোৰ নাম সোধা নাই বাহকটোৰ নাম সোধা দিন মস্কিটো হ'ল দিন হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনাইটেড নেশ্যন চিটুৱেটেড ইউনাইটেড নেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত সুধিছে কাৰেক্ট আনচাৰ এ হয় নিউয়ৰ্ক তাৰপৰা হুইচ ডিজ অফ দ্য ডক্টৰী কেতিয়া পালন কৰা হয় সুধিছে তো আপোনাৰ কাৰেক্ট আনচাৰ বি 1 জুলাই তাৰপৰা আহিলে আপোনালোকৰ ছেকশ্যন বি ইয়াত আপোনাৰ ইংলিছ আছে চিনোনিম অফ কাইণ্ডলৰ চিনোনিম কি সুধিছিলে এইটো আপোনালোকে এইটো হ'ব ইগনাইট তাৰপৰা 22 এণ্টনিম অফ এট্ৰেক্টিভৰ এণ্টনিম কি সুধিছে এইটো আনএট্ৰেক্টিভ তাৰপিছত আহিলে কমপ্লিট দ্য ইংলিছ প্ৰভাৱ ডু নট জাজ এ বুক বাই ইটছ কভাৰ এইটো গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ 23 হ'ব তাৰপিছত আহিলে আপোনালোকৰ হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ বুলৰ অপজিট জেণ্ডাৰ আপোনালোকৰ কাউ তাৰপিছত আহিলে আপোনালোকৰ হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰবিটৰ পাষ্ট টেন্স হ'ব ফৰবাইটৰ পাষ্ট টেন্স ফৰবেট তাৰপৰা কমপ্লিট দ্য চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন দেয়াৰ ইজ এ কাউ ডেছ দ্য ফিল্ড এইটো আপোনালোকৰ ইন হ'ব ইন দ্য ফিল্ড হোৱাট ইজ দ্য প্লুৰেল অফ মাউচৰ প্লুৰেল হ'ল মাইচ তাৰপৰা হোৱাট ইজ দ্য চুপাৰলেটিভ অফ এক্সপেনচিভৰ চুপাৰলেটিভ হ'ব মষ্ট এক্সপেনচিভ 28ৰ কাৰেক্ট আনচাৰ বি তাৰপৰা আহিলে কমপ্লিট দ্য আইডিয়ম টু স্মেল এ ৰেড ৰেড এইটো আপোনাৰ আইডিয়মটো কমপ্লিট কৰিবলৈ আহিছিলে তাৰপিছত আহিলে হোৱাট ইজ দ্য এডভাৰ্ব অফ কাইণ্ডৰ এডভাৰ্ব হ'ব কাইণ্ডলি তাৰপিছত আহিলে 31 হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ টাইগাৰৰ অপজিট জেণ্ডাৰ হৈছে টিগ্ৰেছ বা টাইগ্ৰেছ তাৰপিছত হুইচ অফ দ্য ফলোইং ইজ এ কালেক্টিভ নাম অফ চিপৰ কালেক্টিভ নাম হৈছে ফ্লক তাৰপৰা কমপ্লিট দ্য চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন হি ইজ ফন ডেছ ট্ৰী এইটো আপোনালোকৰ অফ ট্ৰী
তাৰপৰা আহিলে আপোনালোকৰ 34 হোৱাট ইজ দ্য প্লুৰেল অফ গোছে গোছে আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ এইটো এ হ'ব গেছি হোৱাট ইজ দ্য চুপাৰলেটিভ অফ বেড বেডৰ চুপাৰলেটিভ অফ ৱৰ্ষ্ট তাৰপৰা কমপ্লিট দ্য আইটেম টু স্পেল দ্য ইয়াত আপোনালোকৰ বিনছ হ'ব আচলতে ইয়াত হেয়াৰো হয় এইটো আপোনালোকৰ স্পিল দ্য হেয়াৰ বা যিটো অপশ্যনৰ বিনছ আছে গোটেই বিনছ হ'ব হোৱাট ইজ দ্য ষ্টাডি অফ ইনচেক্ট এইটো এণ্টমলজি বুলি কোৱা হয় ষ্টাডি অফ ইনচেক্টৰ তাৰপিছত আহিলে হোৱাট ইজ দ্য য়ং ওৱান ডাক কল এইটো আপোনালোকে জানে যে ডাকলিং বুলি কোৱা হয় ডাক মানে হাঁহৰ সৰু পোৱালিটোক ডাকলিং আফটাৰ ফিউ মিনিটছ দিছ জাৰি গেভ দেয়াৰ ডেছ ভাৰ্ডিক এইটো আপোনাৰ দেয়াৰ হ'ব দেয়াৰ ভাৰ্ডিক জাজসকলে তেওঁলোকৰ ভাৰ্ডিক দিব মানে হোৱাট ইজ দ্য হাউচ অফ হৰ্চৰ ঘৰটো কি বুলি কোৱা হয় মানে ঘোঁৰা থকা ঘৰটো ষ্টেবল তাৰপৰা ফিডাছ ইন ডেছ এইটো আপোনালোকৰ কেব হ'ব তাৰপৰা আহিলে আপোনালোকৰ 42 ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য চেণ্টেন্স হি ৱাজ ডেছ দ্য ফাৰ্ষ্ট মেন টু এৰাইভ এট দ্য শ্ব' তাৰপৰা আহিলে 43 দি বেষ্ট ৱে টু গেট ৰিড অফ দ্য ডিছ ডেছ চাইকল ইজ টু এভইড বাইং লটাৰী টিকেটছ এইটো হ'ব আপোনালোকৰ ভিচিচিয়াছ তাৰপৰা আহিলে আপোনালোকৰ হোৱাট ইজ দ্য প্লুৰেল অফ ক্ৰাইটেৰিয়ান এইটো আপোনালোকৰ ক্ৰাইটেৰিয়ানৰ প্লুৰেল হ'ব ক্ৰাইটেৰিয়া তাৰপৰা হোৱাট ইজ দ্য চিননিম অফ ছাবষ্টিটিউটৰ যি চিননিম আছে সেইটো হ'ব আপোনালোকৰ ৰিপ্লেচ তাৰপিছত আহিলে আপোনালোকৰ ছেকশ্যন চি এইখিনি মেথছখিনি মই আপোনালোকক কৈ নিদিওঁ আপোনালোকে মেথছখিনি চাই লওক নিজেই কৰিব লাগিব যিহেতু মেথছখিনি কৰিলেহে আপোনালোকে বুজি পাব বা বেলেগ ইউটিউব চেনেলত চাই আপোনালোকে মেথমেটিক্সৰ আনচাৰখিনি বা যিটো চলভিং প্ৰচেছ আছে চাই ল'ব পাৰিব আপোনালোকৰখিনি মেথছখিনি দি দিছোঁ এটা আপোনালোকৰ 47 50 কুৱেশ্যন নম্বৰটো চব পাৰ তাৰপৰা আহিলে আপোনালোকৰ 48 এইটো আপোনালোকৰ কিউবৰ পৰা আহিছে এইটো আপোনালোকৰ এজ অফ কুৱেশ্যন এইটো স্কোৱাৰ কুৱেশ্যন স্কোৱাৰ প্ৰাৰ্কৰ তাৰপিছত আহিলে আপোনালোকৰ এইখিনি 53 57 এইখিনি আপোনালোকে চাব 54 তাৰপিছত আহিলে 58 তাৰপৰা আহিলে 55 59 56 60 সকলোৰে 25টা কুৱেশ্যন আহিছিলে মেথছৰ 25টা কুৱেশ্যন আছে তাৰপিছত আপোনালোকৰ ৰিজনিঙৰ 25টা কুৱেশ্যন আছে গতিকে আপোনালোকৰ ৰিজনিঙৰ মই আপোনালোকক আনচাৰখিনি কৈ দিম এইখিনি আপোনালোকৰ 61 62 65 66 আপোনালোকে চাই ল'ব এইখিনি আপোনালোকৰ ট্ৰাইংগুলাৰ কুৱেশ্যন আহিছে এইটো আপোনালোকৰ হয়তো দীঘাৰ সমীকৰণৰ কুৱেশ্যন তাৰপিছত আহিলে চিম্পলিফাই কৰিবলৈ আহিছিলে হাইপটেনাছ উলিয়াবলৈ আহিছিলে তাৰপিছত ভেলু উলিয়াবলৈ দিছিলে এইটো এৰিয়া উলিয়াবলৈ দিছিলে চাৰ্কুমফাৰেঞ্চ উলিয়াবলৈ দিছিলে চাৰ্কুলটো তাৰপিছত আহিলে আপোনালোকৰ এই আনচাৰ কিখিনি আপোনালোকে চাই লওক মানে আনচাৰখিনি অপশ্যনখিনি চাই লওক তাৰপিছত আহিলে আপোনালোকৰ 69 73 ভেলু উলিয়াবলৈ দিছিলে এনৰ এইটো আপোনালোকৰ অবজাৰ্ভেশ্যনটো মিন উলিয়াবলৈ দিছিলে এইখিনি কৰিলে আপোনালোকে গম পাব মেথছৰখিনি নহ'লে এনেকৈ কৈ দিলে আনচাৰখিনি গম নাপাব তাৰপিছত আহিলে চিম্পলিফাই দ্য চুজ দ্য কাৰেক্ট বিল' এইখিনি আপোনালোকৰ এংগুলাৰ কুৱেশ্যন আহিছিলে 74 তাৰপৰা আহিলে এইটো আপোনালোকৰ এক্সপেন্সৰ কুৱেশ্যন এইটো কিউবেড হেজ এইটো আহিছিলে আপোনালোকৰ তাৰপিছত এটা ছেকশ্যন এই লজিকেল ৰিজনিঙৰ আনচাৰখিনি কৈ দিওঁ ইয়াত যদি গাৰ্ল বিউটিফুল হয় বয় কি হ'ব হেণ্ডচম হ'ব তাৰপৰা 76 ফাইন দ্য ব'থ ওৱান এইটো আপোনালোকৰ ৰ'জ মেৰিগোল্ড টিউলিপ বাগিচা ফুল হয় কিন্তু লটাছটো আপোনালোকৰ পানীত থাকে তাৰপৰা ফাইন দ্য মিচিং নাম্বাৰ এইখিনি প্ৰাইম নাম্বাৰ মিচিং আছে এইটো 13টো হ'ব তাৰপৰা অৰুণ ছেট দি গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ হু ইজ অৰুণ টু দ্য গাৰ্ল এইটো আপোনালোকৰ ফাদাৰ ইন ল হ'ব তাৰপৰা এইটো আপোনালোকৰ যদি চিটিং এৰেঞ্জমেণ্টটো আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ আনচাৰ কিউ হ'ব তাৰপৰা আহিলে আপোনালোকৰ এইটো আপোনালোকৰ দীপা মুভ ডিষ্টেঞ্চ 75 মিটাৰ এইখিনি যদি আপোনালোকে কৰি চায় এইটো আনচাৰ আপোনালোকৰ ডিটোৱে হ'ব চাউথ ৱেষ্ট এইটো 82টো যদি আপোনালোকে কৰিছে তেতিয়াহ'লে আপোনালোকৰ আনচাৰ 9 হ'ব লাগে মোৰ মতে 9 হ'ব পাৰে এতিয়া মিচিং নাম্বাৰটো আপোনালোকৰ একেই হ'ব এইটো আপোনালোকৰ চাব 1 গুণ 1 8 গুণ 64 5 গুণ 25 তাৰপৰা 2 গুণ 4 তেনেকৈ হৈছে তাৰপৰা ইয়াত হোৱাট ইজ দ্য মিচিং নাম্বাৰ ইন গিভেন ফিগাৰ এইটো আপোনালোকৰ কৰি চাবচোন কি হয় গম পাব তাৰপৰা আহিলে আপোনালোকৰ 85 এছ ও অলৱেজ হেজ এইটো আপোনালোকৰ আনচাৰ ডি তাৰপিছত আহিলে 86 এইটো আপোনালোকে যদি কৰি চায় কোডিং কৰি চায় ডিকোড কৰি চায় তেতিয়া আপোনালোকে আনচাৰ বি পাব তাৰপৰা ইউনিফৰ্মিটিৰ পৰা এটা শব্দ বনাব নোৱাৰি সেইটো হৈছে ৰেন কাৰণ আপোনালোকৰ ইয়াত ই শব্দটো ইয়াত নায়েই গতিকে ৰেনটো বনাব নোৱাৰে ই শব্দটো ইয়াত নাই গতিকে এইটো ৰেনটো নহয় তাৰপৰা আহিলে আপোনালোকৰ 88ৰ যদি আপোনালোকৰ চিৰিজটো 10 নম্বৰ টাৰ্মটো কি হয় সুধিছে এইটো চি হ'ব এইটো আপোনালোকৰ 5 কিলোমিটাৰ হ'ব লাগে তথাপি কৰি চাবচোন 89টো
এটা আপোনালোকৰ 7 হয়, এটা আপোনালোকৰ 7। তাৰপিছত আহিলে আপোনালোকৰ 91 আপোনালোকৰ কাৰেক্ট আনসাৰ 34 হ'ব। এইটো যোগ কৰি একটা মাইনাছ কৰিলে হৈ যায়, 7 আৰু 28ক যোগ কৰি একটা মাইনাছ কৰিলে হৈ যাব 34। তাৰপৰা আহিলে আপোনালোকৰ হেমাটলজি ব্লাড, এইটো আপোনালোকৰ নেফ্ৰলজি কিডনীৰ লগত জড়িত। তাৰপৰা কাৰেজ গেৰেজ এৰোপ্লেন আপোনালোকৰ হেংগাৰত থাকে, গতিকে আনসাৰ 93C হয়। ফাইন দা অ'ট ওৱান, এইটো আপোনালোকৰ আটলান্টিক হ'ব, বাকীখন আপোনালোকৰ মৰুভূমি হয়। এইটো আটলান্টিকখন যিটো সাগৰ মহাসাগৰ হয়। তাৰপৰা হৈছে দ্য ফ্লোয়িং পেজ নট ৰিলেটেড ইটছ এটা, এইটো আপোনালোকৰ চিটো অশুদ্ধ। তাৰপৰা আহিলে আপোনালোকৰ এইটো 96ত যদি আপোনালোকে এইটো কেলেণ্ডাৰ ৰিজনিংটো কৰে আনসাৰ মন দিয়ে পাব। তাৰপৰা আহিলে আপোনালোকৰ এনি এক্সামিনেশ্যন, এইটো আপোনালোকৰ আনসাৰ 40 97টো। তাৰপিছত আহিলে ফাইণ্ড আউট দ্য ওৱান, এইটো আপোনালোকৰ লেবানন হ'ব। হৈছে দ্য ফলোইং দ্য মিচিং নাম্বাৰ, এইটো আপোনালোকৰ 25 হ'ব। তাৰপৰা লাষ্টতো আপোনালোকৰ ডিক্সনেৰীত কোনটো শব্দ প্ৰথমত আহিব, এইটো হৈছে ৰিমুভ। গতিকে আপোনালোকৰ 100 কুৱেশ্যনৰ এইকেইটা ৰিজনিং, ইংলিছ আৰু জিকে কৰিলোঁ। মেথছখিনি আপোনালোকে নিজে কৰি ল'ব পাৰিব।